আজি আপোনালোকৰ আগলৈ মই আকৌ এটা মোৰ নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে আমৰ মিঠা চাটনি। আহকচোন আমি ৰেচিপিটো ট্ৰাই কৰোঁ। চাটনি কৰিবৰ বাবে মই আম 3টা লৈ লৈছোঁ বাকলি গুচাই, আৰু তাৰ পাছত এইদৰে আমখিনি মই মিহিকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাৰ পাছত আচাৰখিনি দিবৰ বাবে মই লৈছোঁ 5 ফোৰণ, হালধি, ধনিয়া গুড়ি আৰু নিমখ অলপমান, আৰু মিঠা কৰিবৰ বাবে অলপমান গুড় কাটি লৈছোঁ। এতিয়া মই অলপমান তেল দি দিছোঁ কেৰাহীখনত। তেলখিনি গৰম হ'বলৈ দি, আৰু এতিয়া মই অলপ 5 ফোৰণ দি দিছোঁ। দেখিছে মোৰ 5 ফোৰণখিনি ধুনীয়াকৈ গৰম হৈ আহিছে। এতিয়া মই আমখিনি 5 ফোৰণখিনিৰ লগতে দি দিছোঁ। তাৰপাছত মই দিছোঁ হালধি, আৰু লগত মই থৈ দিয়া ধনিয়া মছলাখিনি দি দিছোঁ। অলপমান দেৰি লৰাই লৈ মই এইখিনি এইভাগে সিজিবৰ বাবে দিম। আৰু ইয়াত দেখিছে এতিয়া আমখিনিৰ লগত ধুনীয়াকৈ মছলাখিনি মিলি গৈছে। অলপ নিমখ দি দিছোঁ, আৰু এতিয়া আমখিনিৰ ওপৰত মই অলপ পানী এড কৰি দিছোঁ, যাতে আমখিনি অলপ গ্ৰেভি হয় তাৰ বাবে। এতিয়া আমখিনি মই অলপ ভাল ধৰণে লৰাই দিম। এয়া দেখিছে আমখিনি ধুনীয়াকৈ সিজিছে। এতিয়া মই অলপ গুড় দি দিছোঁ। তাৰপাছত এতিয়া ভালকৈ গুড়খিনি মই মিলাই দিছোঁ আমখিনিৰ লগত, অলপ লৰাই দিছোঁ। আৰু এতিয়া এই আমখিনি ধুনীয়াকৈ হৈছে, আৰু মই এতিয়া এটা বাতি উলিয়াই পেলাম। এয়া চাওক, দেখিছে চাটনিখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকে এইখিনি ভাত বা ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আজি মোৰ এই ৰেচিপিটো কেনেকুৱা পায় জনাবচোন। যদি ভাল পায় তেতিয়াহ'লে প্লিজ মোক লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।